হে গাইছ, আজি মোৰ মিনি ব্লগটো আৰম্ভ কৰিলোঁ বগৰী চিঙাৰ পৰা। এয়া চাওকচোন, আমাৰ ঘৰৰ প্ৰথম গছ লাগছে বগৰীত। এয়া মই খাইছিলোঁ, বহুত টেঙা দেই বাপৰে। এয়া এতিয়া আমি খাম। আজি পূজাহঁতৰ ঘৰত পোলাও আৰু মাংস খাম ৰ'ব। এয়া মই পোলাওৰ কাৰণে গাজৰ আৰু বিন কাটি আছোঁ, আৰু একফালে পূজাই মাংস ৰেডি কৰি আছে। এই চাওকচোন, ইমান ধুনীয়াকৈ পূজাই বনাব জানে। এয়া কি ধুনীয়া হৈছে গাইছ মাংস। ইমান ধুনীয়াকৈ মাংস বনাই দেখি মাংস আলুকে খাই দিলোঁ। আৰু এয়া মই এতিয়া আৰু পিঠা খাব মন গ'ল ৰ'ব, পিঠা খাই লওঁ। এতিয়া বলক পোলাও বনাওঁ। এয়া চাওকচোন, এয়া মই পোলাও বনাব ধৰিছোঁ। আমাৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া আপোনালোককো দেখাই আছোঁ ৰ'ব কেনে হৈছে। এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। খাই লওঁ ৰ'ব কেনে হৈছে কৈ আছোঁ। এয়া মই লৈ ল'লোঁ। এয়া পূজা আৰু কৰবী। বাও, ধুনীয়া হৈছে দিয়ক। নিজে বনাইছোঁ না, সেইকাৰণে ধুনীয়া হৈছে। এয়া মাংস মজা বনাইছে পূজাই। আজিলৈ মোৰ মিনি ব্লগটো ইয়াতে সামৰিলোঁ। আজি মিনি ব্লগটো ইমানেই, আৰু নেক্সট মিনি ব্লগ লগ পাম। বাই বাই।